চৰকাৰী কামত বা বিভিন্ন সূত্ৰে বিভিন্ন ঠাইলৈ গৈ মানুহৰ লগত চিনাকি হওঁ আৰু কিছুমানৰ লগত ইমান এটা ভাল সম্বন্ধ স্থাপন হয়। গতিকে কেতিয়াবা মন গ'লে সেই ঠাইবোৰলৈ গুচি যাওঁ। আজিও ঠিক তেনেদৰে একদম পুৱতিতে গ'লোঁ, গৈ প্ৰায় 4:30 বজাত তাত গৈ উপস্থিত হ'লোগৈ। মনটো কিবা ভাল লাগিবৰ বাবে অৱশ্যে তেওঁলোকক মই আগতীয়াকৈ জনাইছিলোঁ। কি ক'ব, এইদৰে হাঁহি মাতি জীৱনটো অতিবাহিত কৰি থাকিব লাগিব, নহয় জানো? কেতিয়াবা এনেকৈ মুকলিকৈ আহিবলৈ মন যায় নাই? যোৰহাটৰ পৰা বহুত ভিতৰত ৰাতিপুৱাই ওলাই আহিলোঁ। মাইণ্ডটো অলপ ফ্ৰেছ কৰিবলৈ। ৰিফ্ৰেছমেণ্টৰ কাৰণে বিভিন্ন বস্তু আছে, কিন্তু আটাইতকৈ ভাল ৰেমেডি হ'ল এইটো। মুকলি আকাশৰ তলত মুক্ত বতাহ একদম লৈ about 4:30 I reach here. তেতিয়াহ'লে ভাবক মই কিমান সোনকালে ওলাইছোঁ ঘৰৰ পৰা। লোকটো চাই নি মোৰ এবাৰ? এয়া দেখিছেনে? একেবাৰে মই এইটো দেখিছেনে? আগদিনাই খুৰীদেউক কৈ থৈছিলোঁ কচু শাক দিবলৈ, পেলাই থৈ যাব, মই নাথাকিম। এই কচু শাকৰ টোপোলা। টি চাৰ্ট চাই আছো, সদায় স্পৰ্টিংবোৰ পিন্ধি পিন্ধি ভাল নালাগে ন? ট্ৰায়েল ৰুমৰ নতুন এখন শ্ব'ৰুম আহিলে। সেইদিনা ইয়াত দূৰলৈ যাবলগীয়া হৈছিল অফিচৰ কামত। ৰাতিপুৱাই ৰুটি বনালোঁ, বুটৰ দাইল বনাই টিফিন এইদৰে লৈ গৈছোঁ। তাৰপিছত নেমু চৰবত বনাই লৈ গৈছোঁ। উপায় নাই, শৰীৰটোৰ কথা নিজে ভাবিব লাগিব, নহয় জানো?
আজি একেদিনাই কেইবা ঠাইতো ভিজিট কৰিবলগীয়া হৈছিল একেবাৰে ভাগৰি গৈছিলোঁ একেটা ৰাস্তাত আছিল কাৰণে সুবিধা এটা হৈছিল বাৰু একদম লাষ্টে আমি খুব হেৰিকে পাতিছিলোঁ গুৱাহাটীৰ কোনোবা এজন আহিছিলে বৈশ্য আছিল নে বৰ্মনে আছিল ইমান ধুনীয়াকৈ কথা পাতিলোঁ পাতি পেলাই ৰাজ খাবলৈও জনাইছিলে এটা আগত কিন্তু লাষ্ট বৰ্মন এইয়া ৰঙালাও নৰসিংহ দিয়া মছলা পুৰি এয়া পুৰি হয় এইটো এটা পাউডাৰ নৰসিংহৰে দি বনোৱা বুট দাইল আদি দিয়া আছে এয়া ৰাজমাহ দৈ দি আজি বনোৱা হৈছিলে তাৰপিছত এইটো কাঢ়ি বনাওঁ আৰু মই এয়া অলপ পোলাও খাবলৈ মন যোৱা নাই কাৰণে এনেদৰে বনাই লৈছোঁ কিজানি কেইটামান পেটলৈ যায় বহুত দিনৰ মূৰত আপোনালোকৰ আগত আকৌ ওলালোঁ দুপৰীয়াৰ এয়া আহাৰলৈ আচলতে সঁচা কথা ক'বলৈ গ'লে একেবাৰে খাবলৈ মন যোৱা নাই মোৰ একেবাৰে ভোক নাই মানে ভোক বোলা বস্তুটো নাইকিয়া হৈছে বিশেষকৈ ৰাতি টোপনি নাহে কিন্তু উপায় নাই খাব লাগিব সেই গতিকে কালি নৰসিংহ পাত আনিছিলোঁ নৰসিংহ পাত ভাত দাইলবোৰ খাবলৈ মন নাই আৰু তাকো নিজে বনাওঁ যে নহয় সেই গতিকে একেবাৰে মানে খাবলৈ মন নহয় আগ্ৰহ নাই মাছ মাংস খাব নোৱাৰা প্ৰধান কথা হ'ল কালি নিজে গম পাইছে মই যথেষ্ট মোৰ ৱেইট কমিছে প্লাছ মোৰ চকুবোৰটো ক'লা পৰি আছে মই আপোনালোকক কৈছিলোঁ যে 4বাৰ মোৰ মইশ্চাৰাইজাৰ লগাই থাকিবলৈ ক্ৰীম কিবা কিবি টেবলেটবোৰ কাৰণে মোৰ যথেষ্ট ক্ষতি হৈছে চুলি মোৰ সৰি শেষ হৈছে কংকাল ওলাইছেগৈ আজি অফিচৰ যথেষ্ট কাম কালি প্ৰায় 4 ঠাইত মই ভিজিট কৰিবলগীয়া হৈছে ভিডিঅ' ক্লিপিংবোৰ আপোনালোকক ক'ৰবাৰ ঠাইবোৰ দেখুৱাইছোঁ তাৰপিছত ৰাতিপুৱাই খাই যোৱা মানে আবেলি 4টামান বজাত আহি হোটেলত পৰঠা এটা খালোঁ আৰু উপায় নাই মানে নাখালেও নহয় কেতিয়াবা টিফিন লৈ যাওঁ কিন্তু সদায় টিফিন লৈ যাবলৈ মানে দিগদাৰো হয় তাৰপিছত ৰাতি সোমাওঁতে বহুত দেৰি হ'ল ৰাতি ভাত খাবলৈ একেবাৰে মনেই নগ'লে পাপৰ সেকি কিবা মই কাবুলী চানা বনাইছিলোঁ দিনৰে তাকে অলপ গৰম কৰি মেলি খালোঁ আৰু ৰাতিপুৱা বৰষুণ চিঞৰ-বাখৰ শুনি আছোঁ আমাৰ আগফালে ইটো ছাইডৰ মানুহবোৰৰ ঘৰ চব পানী একেবাৰে ফ্লাট তাৰপিছত উঠি যোৱা নাই গা পা ধুই চাহ খাই ভিতৰতে অফিচৰ কাম ৰাতিপুৱা 8 বজাৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ যিহেতু কাইলৈ আমাৰ VC আছে ভিডিঅ' কনফাৰেঞ্চিং আছে আৰু কামৰ বোজাবোৰ যথেষ্ট বাঢ়িলে আগৰ দৰে কামবোৰ নহয় এতিয়া যথেষ্ট টান কাম তাৰমানে কামবোৰ আচলতে জটিলৰ পৰা জটিলতৰ হৈ আহিছে সেই গতিকে সূক্ষ্মৰ পৰা সূক্ষ্মতৰ ভুলবোৰ আমি মানে পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে তাৰপিছত সেই বাহিৰলৈ ওলাই যাওঁতে মোৰ সেই যে কৈছিলোঁ বিকি কাজিন সি মাতিলে তাতৰ ঘৰলৈ কথা ক'বলৈ মাতিছিলে মাতি তাৰপিছত দেখিলোঁ শুই দিওঁ মই কৈছিলোঁ নহয় তেওঁ গ'লে মানে খালী চাহ আগতে এটা ৱাৰ্ণিং দিবলগীয়া হয় যে আপুনি চাহ নবনাব কোন ট্ৰকত গৈ কিবা পুৰি বনালে আৰু মানে খাই বৈ আহিলেও খাবলৈ একদম মন যোৱা নাই কিন্তু খাম বুলিয়ে বনাইছিলোঁ কালি দৈ চৈ আনিছিলোঁ ফাইনেলি আৰু ৰাজমাহ মানে দৈ দি আজি বনাইছিলোঁ আৰু সেই পুৰি যে আপোনালোকে দেখিছে সেই পুৰিবোৰ মানে ৰঙালাও আৰু নৰসিংহ পাত প্লাছ অলপ বেলেগ ধৰণৰ এটা চাউথত বনায় ঠিক তেনেকুৱা ধৰণৰ একজেক্ট পুৰি নহয় তেনেকুৱা বনায় তাৰপিছত পুৰি এটা নৰসিংহ দিছিলে চুলি সৰাৰ কাৰণে নৰসিংহটো মানে চুলি যেতিয়া বেছিকৈ খুৱাই নৰসিংহ খালে ভাল নৰসিংহ এনেও ভাল ইমিউনিটিটো আমাৰ বঢ়াই থয় গতিকে সেই এটা পুৰি বনাইছিলোঁ পুৰি মানে এইটো এটা পাউডাৰ টাইপ হয় ইয়াত মই বুট দাইল দিছোঁ তাৰপিছত উৰদ দাল যিটো সেইটো দিছোঁ শুকান জলকীয়া দিছোঁ ডাব নাৰিকল দিছোঁ নহৰু দিছোঁ তাৰপৰা কেঁচা জলকীয়া অকণমান দিছোঁ আদা দিছোঁ বাদাম দিছোঁ সেইখিনি দি আৰু নৰসিংহ পাতখিনি বেলেগে ভাজি লৈ পিছত মিক্সিত মাৰি এটা পাউডাৰ বনাইছিলোঁ এইটো আপুনি থৈ দিব পাৰে যেতিয়া মন যায় ভাতৰ লগত কাষত খাব পাৰে বিভিন্ন প্ৰকাৰৰ পুৰি বনায় কিন্তু চাউথত তাৰ এটা এইটো তাৰপিছত আৰু অকণমান কঢ়ি টাইপ বনাইছিলোঁ মানে খাওঁচোন দৈটো খালে এনেকৈ খাব পাৰোঁ মই এনেকৈ সুদা দৈ খালে কৈছিলোঁ আপোনালোকক আৰু বিভিন্ন মনবোৰ তাতে ভালো ইমান নহয় দেখিছে আপোনালোকক মই কৈছোঁ যে আপোনাৰ একেবাৰে দলঙৰ সন্মুখতে এজন ঢুকালে দাদা তেখেত পানীত পৰি ঢুকালে তেওঁ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত চাকৰি আছে প্লাছ সেই একেদিনে আমাতকৈ পিছৰ বেটছৰ আমাৰ গাঁৱৰে আছিল তেওঁলোক উঠি গ'ল ইয়াৰ পৰা
সেই বৰুৱা চাৰিআলিত যে আপোনালোকে যিখন চৰকাৰী বালিকা বিদ্যালয় দেখিছে তাৰ যিখন তোৰণ দিয়া দেখিছে সেই তোৰণৰ যি ডাটা তেওঁৰ ল'ৰা একমাত্ৰ ল'ৰা মানে সেই তাৰ মাকো গভট গাৰ্লছৰে টিচাৰ আছিল তেওঁ বটানীৰ আছিল বাইদেউ আধানী বাইদেউ বুলি আমি কওঁ তেওঁৰ ল'ৰা ঢুকালে সি ষ্ট্ৰক হ'ল বুলি কোৱা শুনিছোঁ আৰু তাৰ পৰা গতিকে একেদিনাই দুটা খুব মৃত্যুবোৰ হ'বলৈ ধৰিছে খুব আৰু এনেকুৱা মানে ধৰক 8 বয়সতে মানুহ ভাবিছোঁ আৰু মই লিষ্টত নামবোৰ মোৰ অলৰেডি মানে হ'ল আৰু চাগে কি হয় যিমান চেষ্টা কৰি থাকোঁ ন হাঁহি জীয়াই থকা যেনেকুৱা কিন্তু তথাপিতো কি হৈ যায় সময় তেনেকুৱা একেবাৰে জীয়াই থকাৰ হেঁপাহ এৰি দিছিলোঁ কিন্তু মাজতে কি হৈছিল জীয়াই থকাৰ আশাৰ সঞ্চাৰ অকণমান জাগিছিল ক'ৰবাৰ পৰা কিবা ধৰণে বিভিন্ন মানুহ মোৰ জীৱনলৈ আহে গতিকে কিন্তু আকৌ কি হৈ যায় সেইবোৰ এটা ধৰক একদম এটা কি হয় ৰেঙনি ধৰক আকৌ ডাৱৰে আৱৰি যায় যে সূৰ্যৰ ৰেঙনিটো যা ওলাই আপোনালোকে দেখিছেনে সেই বৰষুণৰ পিছত সূৰ্যৰ ৰেঙনি এটা ওলাই হয়নে নহয় আকৌ কলীয়া ডাৱৰ আহি থাকি দিয়ে ঠিক তেনেকুৱা মোৰ লাইফত তেনেকুৱা হয় আচলতে মৰিব নোৱাৰো নহয় এতিয়া উপায়ো নাই কি কৰিব দেখিছে যে চুলিবোৰ এইবোৰ একদম গৈ সেই কৰিছে ইমানেই চুলি কৰিছে ফাইনেলি মই টেবলেট খোৱা বন্ধ কৰিলোঁ সেই 4টা ৰাতিপুৱা যে একেলগে এটা টেবলেট খাব লাগে সেইটো বন্ধ কৰি দিলোঁ একেবাৰে প্ৰতি মুহূৰ্তত নিজক মানে শক্তি প্ৰদান কৰি থাকিব যি থাকিব লাগিব কিন্তু কেতিয়াবা হাৰি যাওঁগৈ তেনেকুৱা এটা অৱস্থা হৈ যায় তাৰপাছত সেইদিনা মোৰ থাপনা প্ৰতিষ্ঠা আপোনালোকে দেখিলে কোনো তেনেকুৱা বেয়া নহয় আচলতে কি হৈ যায় কেতিয়াবা হলাগছ দেখিলে বাগি উঠা মাৰে যে মানুহবোৰৰ অৱস্থা তেনেকুৱা এটা মোৰ সুবিধাটো সকলোৱে লৈ ইমান ধুনীয়াকৈ তেওঁলোকক মই নিমন্ত্ৰণ কৰিছোঁ মই ৰাতিপুৱা সুধি আছোঁ যে কিমান দক্ষিণা লাগিব কি ক'ত দিব লাগে কাৰণ এতিয়া মোৰ ঘৰৰ সন্মুখত দোকান নাই আৰু মই এনেকৈ দৌৰি থাকিব নোৱাৰোঁ মই এটা ইমান ব্যস্ততাৰ মাজতো পাতিছোঁ মই সেই ব্যস্ততাটো ভকতৰ আগত ক'ব যোৱা নাই কিন্তু মই সুধি লৈছোঁ কিন্তু বাৰে গৈ শেষত মই যেতিয়া এটকা এটা 11 টকা নে 21 টকা দিব লাগে মই দিওঁতেই কৈছিল যে আৰু মোৰ পইচা নাই মানে কইন্স নাই তাৰপিছত যেতিয়া পিছত জনাব সময়তে মোক আকৌ এনেই মানে ভকত সেৱা আৰু সকলো হৈ গ'ল প্ৰসাদ চসাদ বিতৰণ হৈ গ'ল তাৰপিছত যেতিয়া টোপোলা দিব লাগে তেতিয়া মই 20 টকা তেওঁলোকৰ যে এটকা নাই নেকি মোৰ নাই এটকা আপোনাক কঠিন কৰিলোঁ নহয় মানুহজনে মানে খুব ফাষ্ট কথা কয় সেই কীৰ্তনজনে কৈ আছে নন ষ্টপ কৈ আছে মোৰ মানে খং উঠি গ'ল মই বোলো কেলে এটকা নহ'লে এতিয়া নহ'ব নেকি আপুনি নিজৰ ককাই ভাই বুলি এনেকুৱা আৰু ক'তো তেনেকুৱা আছে দেখিছেই মোৰ অৱস্থাটো মই আঁঠু কাঢ়িব নোৱাৰোঁ বহিব নোৱাৰোঁ হাতখন মই টুল এখনত ভেজা দিছোঁ বাওঁ হাতখনত চকীত ধৰিছোঁ কিমান কষ্ট কৰি দিছোঁ কিন্তু তেনেকুৱা কৰি থাকিলে খুবেই খং উঠে তামোল পাণৰ কথা মোক এবাৰ ক'লে যে এজনে ক'লে 6টা তামোল পাণ আনিব মই নিজেই কনফিউজ যে 6টা তামোল পাণে কেনেকৈ হ'ব আৰু থাপনা পাতি মই কেতিয়াও পোৱা নাই গতিকে থাপনাৰ নিয়মবোৰ নাজানো জনা বিজ্ঞজনে তেওঁলোকক সুধিছোঁ তেওঁলোকে মোক ক'ব লাগে বিভিন্ন কথা আৰু ক্ৰিটিচাইজ কৰি থাকিব লাগে গামোচাখন মই যেন ডাঙৰ গামোচা মই বিচাৰিলোঁ নাপালোঁ এতিয়া যিখন আনিছিলোঁ অকণমান চুটি কিন্তু একো নাই হৈ যাব যি পায় তাতে সন্তোষ থাকিবচোন মোক পিছত ক'লে যে আধা তামোল পাণ লাগে বোলে আধা পোণ তামোল পাণ লাগে মই তেতিয়া কনফিউজ ময়ো সকাম ভিজিট কৰি চাইছোঁ এনেকুৱা মানুহৰ ঘৰত পতাই কিন্তু আধা পোণ তামোল পাণ কাৰো ঘৰত মই দেখা নাই পিছত দেখিছোঁ যে সেই এনেকুৱা আৰু আপোনালোকক কিছুমান ক'বলৈ অলপ অসুবিধা হৈ যায় গতিকে সেইকাৰণে আৰু পিছত যিজন আমাৰ জ্যেষ্ঠ খুৰাজনে ক'লে যে পৰিয়ালৰ কথা লৈ টোপোলা দিব মই পৰিয়াল নক'বা একদম মই সত্য কথা ক'বলৈ মই ভয় নকৰোঁ পৰিয়াল শব্দটো মোৰ লগত এতিয়া কোনো ইয়াৰ জড়িত নহয় মোৰ জীৱনৰ লগত সেইটো কাহিনী পাই মোৰ অভিধানৰ পৰা মই আঁতৰাই পেলালোঁ যিহেতু মই অকলে আপুনি মোৰ বিষয়ে জনাওক মই ভালে থাকিব লাগিব কাৰণ থাকিবই লাগিব কাৰণ মই থাকিব লাগিব যি থাকিব লাগিব মৰিব নোৱাৰোঁ আত্মহত্যা কৰিব নোৱাৰোঁ পিতৃ মাতৃৰ নামত কলংক সানিব নোৱাৰোঁ আৰু দ্বিতীয়তে কি হৈছে সেই মাহঁতৰ বা দেউতাহঁতৰ আধৰুৱা কামবোৰ কৰিবৰ কাৰণে মই জীয়াই থাকিব লাগিব ন গতিকে মোৰ সুস্বাস্থ্যৰ কাৰণে আপোনালোকে স্বাৰ্থপৰ মই এতিয়া কথাবোৰ আপোনালোকৰ চাগে শুনি লাগিছে নিষ্ঠুৰ বুলি লাগিছে আচলতে প্ৰকৃততে মই নিষ্ঠুৰ এতিয়া সময় পৰিস্থিতি সমাজ বিভিন্ন লোকৰ আচৰণে বা সঘনাই পৰিৱৰ্তন হোৱা চৰিত্ৰসমূহে মোক কি কৰিলে এনেকুৱা হ'বলৈ বাধ্য কৰিলে খুব এটা সহজ সৰল মানুহ আছিল কিন্তু বাধ্য হ'লোঁ এই গতিকে ক'বলৈ এইটোৱে ক'বলৈ গতিকে সুবিধা ল'লে সকলোৱে সুবিধা মোক এই কেয়াৰ টেকাৰ হিচাপে ভাবি থাকিলে আচলতে চব ছাৰ্ভিচ মই দিব পাৰোঁ সকলোখিনি কৰিব পাৰোঁ যে সকলোখিনি সৰ্বগুণ সম্পন্ন মই ভাত ৰান্ধি খুৱাব পাৰোঁ কাপোৰ ধুই দিব পাৰোঁ মানুহক মৰম চেনেহ কৰিব পাৰোঁ হয়নে মানুহৰ দুখত সমভাগী হ'ব পাৰোঁ গতিকে ঠিক তেনেকুৱা ধৰণৰ সেইখিনি সুবিধা লৈ পিনে লাষ্টত কি হৈ গ'ল পলালে সকলো সেই গতিকে কোনো পৰিয়াল নাই মই স্পষ্টভাৱে মোৰ ভকতজনক কৈছোঁ যে আপোনালোকে বেয়া নাপাব মানে খুব উত্তেজিত হৈ গৈছিলোঁ সেই সময়ত মানে এনেকুৱা কিছুমান ঘটনা শেহতীয়াকৈ ঘটি থাকিল
মোৰ লাজেই লাগিছিলে যে এটা সময়ত মই এই মানুহবোৰৰে বংশৰ অংশ আছিলোঁ নেকি। এনেকুৱা ধৰণে কোনোবাই আগতে ছ'চিয়েল মিডিয়াৰ কথা কৈ পাইছে? মই একেবাৰে ভয় নকৰোঁ। সঁচা কথা ক'বলৈ মোৰ ভয় নালাগে। ঠিক আছে, আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ। আকৌ নতুন এটা ব্লগ লৈ আহি আছোঁ। মই আপোনালোকক কৈছোঁ যে কমিউনিকেট কৰিবলৈ এইটো এটা মাধ্যম। আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰক। কাক ক'ব? ৰাস্তাত ক'ম নেকি বলিয়াৰদৰে? ৰাইজেও শুনক, জানক অপূৰ্ব দাস কেনেকুৱা অপূৰ্ব দাসৰ লগত কিখিনি ঘটনা হৈ থাকে। পাগল হোৱা নাই। কালি মোৰ অফিচৰ এজন ভাতৃ মানে কলিগ কাম ভাইটি তেওঁ কৈছোঁ, মই বোলো কিয় অলপ মন মাৰি মাৰি থকা, অকলে আমি দুজনে বহিছিলোঁ। তেতিয়া মই ক'লোঁ হতাশ নহ'বা কেতিয়াও। মোৰ জীৱনটো জানা, আজি তাৰিখত মোৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰিবলগীয়া হ'লহেঁতেন যদি মোৰ ঠাইত আন এজন ব্যক্তি হ'লহেঁতেন। কিন্তু মই তেনেকুৱা নহয়। গতিকে তুমি এনেই মন মাৰি নাথাকিবা। চবৰে মই এইটো কোৱা নাই যে মোৰ প্ৰব্লেমবোৰে বহুত, তোমাৰো বিভিন্ন প্ৰব্লেম আছে যিটো তোমাৰ কাৰণে খুবেই তেনেকুৱা মানে চিন্তনীয় বিষয়, কিন্তু সেইবোৰ আঁতৰাই থকা, হয় নহয় বাৰু? ঠিক আছে, বহুত কথা পাতিলোঁ। ব্লগটো এতিয়া চাব, কেনেকুৱা পালে ক'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকে কৰি থাকিবচোন, ছাবস্ক্ৰাইব কৰিব, খুব ভাল লাগে। কমেণ্টবোৰ দিব, ভাল লাগে। সেইদিনা ধুনীয়া কমেণ্ট এটা দিছে, খুবেই ভাল লাগিছে। আচলতে কিছুমান মই এডিটিঙৰ কাম বহুত নাজানো, অফিচৰ ভণ্টিহঁতক থ্ৰুৱেদি কৰাই লওঁ, সিহঁতি কৰি দিয়ে। সকলো সময়তে সিহঁতক ডিষ্টাৰ্ব দিবলৈ বেয়া লাগে। কেলৈ আজিকালি অফিচত তলৰ পৰা ওপৰলৈ কোনেও মূৰ দাঙিব নোৱাৰা এটা অৱস্থা। গতিকে তথাপিতো সুৰুঙা চাই সিহঁতৰ ওচৰলৈ যাওঁ। গতিকে ব্লগ চাই কেনেকুৱা পালে মোক জনাব। ঠিক আছে, আজিলৈ আহোঁ। ইয়াত দেখিছে এইদৰে শ্ব'ৰুমৰ ভিতৰত একেবাৰে হাঁহি আছে। আচলতে ট্ৰায়েল ৰুমৰ ভিতৰত, শ্ব'ৰুমৰ ট্ৰায়েল ৰুমৰ ভিতৰত খুব ভাল লাগিছিলে এইটো। পিছে বৰ বেছি সৰু ল'ৰা লাগিব যে ভালেই লাগিছিল। আচলতে মই মানুহটো ফটোজেনিকটো। তাৰপিছত দেখিলোঁ খুব ক্ষীণ লাগিলে মোক। আচলতে ইয়াতকৈ ডাঙৰ চাইজটো অলপ বেছি ডাঙৰ হ'ব, আৰু মই ইমান ডেকা হৈ থাকিলে বাকীবোৰৰ কাৰণে বৰ দিগদাৰ হৈ যায় যে। মোতকৈ জুনিয়ৰখিনি আকৌ মাৰ্কেটটো কিয় ডাউন কৰোঁ, নহয় জানো? সেই গতিকে বস্তুটো নল'লোঁ আৰু ৰিটাৰ্ণ কৰি থৈ আহিলোঁ। আনিছিলোঁ ঘৰলৈ, আকৌ ৰিটাৰ্ণ কৰিলোঁ, কিন্তু বৰ দুখ মনে কৰিলোঁ বুজিছেনে। হাঁহি মাতি এনেকৈ যি আছোঁ আৰু।